পূজাখন আচলতে গোটেই অসমৰ ভিতৰত এখন ঐতিহাসিক দুৰ্গা পূজা। এই দুৰ্গা পূজাই ৪৫ বছৰ ইতিমধ্যে অতিক্ৰম কৰিলে। এইখন দুৰ্গা পূজা সাৰ্বজনীন ভিত্তিত উদযাপিত হয়। আমি ৪৫ সংখ্যক পূজা পৰিচালনা কৰিবৰ কাৰণে আমি এইবাৰ আগবাঢ়িছোঁ আৰু এতিয়া দেখা গৈছে ৪৪ সংখ্যক বা আগৰ কেইবছৰত যেনেকুৱা মানুহৰ সমাগম হৈছিল, এইবাৰ আমি এই পূজালৈ অধিক মানুহৰ সমাগম আমি আশা কৰিছোঁ আৰু কেইটামান নতুন কাৰ্যসূচী যেনে থিয়ানামৰ কাৰ্যসূচী লৈ আমি এইবাৰ ভাবিছোঁ অকণমান ব্যতিক্ৰমী ধৰণে পূজাখন কৰিব পাৰিম আৰু এই পূজাখন পৰিচালনাৰ ক্ষেত্ৰত আমি এইবাৰ আমাক এডমিনিষ্ট্ৰেশ্যনে কোৱাৰ নিচিনাকৈ আমি এখন গ্ৰীণ পূজা মানে য'ত বেছি অস্বাভাৱিকতা নাথাকে, স্বাভাৱিকভাৱে যিবিলাক ৰং, যিবিলাক খাদ্য প্ৰণালী এনেকুৱা ধৰণৰ বস্তু বা প্ৰসাদ বিতৰণৰ ক্ষেত্ৰত নিয়মীয়াভাৱে যিখিনি আমি বিতৰণ কৰিব পাৰে তেনেকুৱা ধৰণৰ ওপৰত গুৰুত্ব দিম আৰু আমি ভাবিছোঁ এইখন এখন সুশৃংখল পৰিৱেশত উদযাপিত হ'বলৈ ওলোৱা এখন দুৰ্গা পূজা হ'ব। আচলতে পূজাৰ আমি যিটো পূজাৰ জাকজমকতা সেইটোৰ ওপৰত বেছি কথা নাৰাখোঁ। আমি ভাবিছোঁ যিখিনি লোক ইয়াত যিখিনি ভক্তই দেৱীৰ ভক্তই ইয়াত আগবাঢ়িলে তেওঁলোকে যাতে অন্ততঃ দেৱীলৈ সেৱা আগবঢ়াই অলপমান তেওঁলোকৰ মননশীলতাটো দেৱীৰ প্ৰতি অলপমান আসক্ত হৈ পেলাই মনোনিৱেশ কৰিব পাৰে আৰু এই দুৰ্গা পূজাখনৰ এটা তেনেকুৱা আধ্যাত্মিক দিশৰ এটা নামো আছে আৰু যিকোনো অঞ্চলৰ পৰা বহুত দূৰণিবতীয়া মানুহ ইয়াত আহিও তেওঁলোকে যি কামনা কৰে তাৰ এটা সুফল পায় বুলি আমাৰ এটা বিশ্বাস আছে এই গোপাল বজাৰ দুৰ্গা মন্দিৰ। আৰু এতিয়াও ৰাইজে গমেই পাইছে, এতিয়াও যিখিনি ইয়াত যাত্ৰীৰ ঘৰ ঘটিছে আমাৰ এই মন্দিৰটোলৈ। এইটো মন্দিৰ এতিয়াও নিম্নমান অৱস্থাত আছে যদিও এটা সুন্দৰ সুস্থ থকা এটা মন্দিৰ হিচাপে পৰিগণিত হৈছে। গতিকে আমি ভাবিছোঁ এইবাৰ দুৰ্গা পূজাখনে অলপ আধ্যাত্মিক দিশটোত অন্ততঃ গোপাল বজাৰৰ আঞ্চলিক ৰাইজক কিছু পৰিমাণে হ'লেও আবৃত কৰিব।